নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ বাবে 2026 চনৰ 22 জুন তাৰিখৰ এই ৰাশিফলে আপোনাৰ জীৱনৰ এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত লৈ আহিছে। যদি আপুনি বহুদিনৰ পৰা ভাল খবৰৰ বাবে অপেক্ষা কৰি আছিল, যদি আপুনি এতিয়াও আপোনাৰ কষ্টৰ ফল দেখা নাই, বা যদি আৰ্থিক অসুবিধা বাৰে বাৰে আপোনাৰ বাটত আহি আছে, তেন্তে এতিয়া সলনি হোৱাৰ সময়। কাৰণ 2026 চনৰ 22 জুনত সূৰ্যই ৰাহুৰ শাসিত আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু ইয়াৰ আটাইতকৈ ইতিবাচক প্ৰভাৱ যিহেতু মেষ ৰাশিয়ে অনুভৱ কৰিব। প্ৰিয় দৰ্শক, বৈদিক জ্যোতিষত সূৰ্যক আত্মা, পিতৃ, সন্মান, নেতৃত্ব, চৰকাৰী কাম, মৰ্যাদা, সফলতাৰ কাৰক হিচাপে গণ্য কৰা হয়। সূৰ্যই যেতিয়া কোনো নক্ষত্ৰ সলনি কৰে, তেতিয়া ই কেৱল গ্ৰহৰ অৱস্থান সলনি কৰাই নহয়, এজন ব্যক্তিৰ জীৱনত নতুন পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাহুৰ শাসিত আদ্ৰা নক্ষত্ৰ বুলি গণ্য কৰা হয়। এই নক্ষত্ৰই সংগ্ৰামৰ পিছত সফলতা, হঠাৎ পৰিৱৰ্তন, নতুন আৰম্ভণি আৰু লুকাই থকা সুযোগৰ প্ৰতীক। এই সময় মেষ ৰাশিৰ বাবে আশীৰ্বাদতকৈ কম নহয়। যোৱা কেইমাহমানৰ পৰা আপোনাৰ জীৱনটোক জুৰুলা কৰি অহা সমস্যাবোৰ ক্ৰমান্বয়ে লাঘৱ হ'বলৈ আৰম্ভ কৰিব। যিসকলে কঠোৰ পৰিশ্ৰম কৰিছে কিন্তু ফলাফল দেখা নাই, তেওঁলোকে এতিয়া তেওঁলোকৰ ফল দেখাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি কেৰিয়াৰৰ কথা কওঁ। যদি আপুনি কৰ্মৰত, তেন্তে এইটো আপোনাৰ বাবে এটা ভাল সময় হ'ব পাৰে। আপোনাৰ কামৰ প্ৰশংসা হ'ব, আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকল আপ্লুত হ'ব, আপোনাৰ প্ৰমোশ্যন পোৱাৰ সম্ভাৱনা প্ৰবল। যদি আপুনি সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাইছে বা চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে ভাল সুযোগৰ সৃষ্টি হ'ব পাৰে। মেষ ৰাশিৰ বহু ব্যক্তিয়ে দীৰ্ঘদিন ধৰি নিজৰ কেৰিয়াৰক লৈ চিন্তিত হৈ আহিছে। কিছুমান অনুভৱ কৰিছিল যে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিও স্বীকৃতি লাভ কৰা নাই। এই সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে এই পৰিস্থিতি ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপুনি আপোনাৰ লক্ষ্যৰ প্ৰতি অধিক গুৰুত্বপূৰ্ণ যেন লাগিব। ব্যৱসায়ত জড়িত সকলৰ বাবেও সময় অতি অনুকূল হ'ব। আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। পুৰণি ক্লায়েণ্টসকলে লাভৱান হ'ব। নতুন ব্যৱসায়িক সম্পৰ্কৰ সম্ভাৱনা আছে। যদি আপুনি নতুন প্ৰজেক্ট এটাত কাম কৰিব বিচাৰিছে, তেন্তে সময়টো আপোনাৰ পক্ষত যেন লাগে। আপোনাৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত আয়ৰ নতুন উৎস মুকলি হ'ব পাৰে। হঠাতে লাভৰ সম্ভাৱনা আছে। বিনিয়োগৰ লগত জড়িতসকলে ভৱিষ্যতে ইতিবাচক ফলাফল দেখিবলৈ পাব পাৰে। অৱশ্যে কোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় ল'ব। সূৰ্যৰ এই প্ৰৱেশে আপোনাৰ আত্মবিশ্বাস শক্তিশালী কৰিব। কেতিয়াবা এজন ব্যক্তিৰ সম্ভাৱনা থাকে, কিন্তু আত্মবিশ্বাসৰ অভাৱে তেওঁলোকক আঁতৰাই ৰাখে। এই পৰিস্থিতিৰ উন্নতি হ'ব। আপোনাৰ সিদ্ধান্তৰ ওপৰত অধিক আস্থা থাকিব আৰু জীৱনত আগবাঢ়ি যোৱাৰ সাহস লাভ কৰিব। আপোনাৰ পাৰিবাৰিক জীৱনতো ইতিবাচক পৰিৱৰ্তন দেখা যাব। ঘৰৰ পৰিৱেশ আগৰ তুলনাত ভাল হ'ব। পৰিয়ালৰ সদস্যৰ মাজত মৰম আৰু সহযোগিতা বৃদ্ধি পাব। আপুনি আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। পৰিয়ালটোত যদি কিবা উত্তেজনা আছিল, তেন্তে শেষ হোৱাৰ সম্ভাৱনা আছে। এই সময় বিবাহিত জাতক জাতিকাৰ বাবে সুখৰ হ'ব। তেওঁলোকে পত্নীৰ পৰা সহায় লাভ কৰিব। বিবাহৰ যোগ্যসকলে ভাল সম্পৰ্ক বিচাৰি পাব পাৰে। প্ৰেমৰ সম্পৰ্কত হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে। এই সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফলাফল আহিব পাৰে। আপুনি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব। আপোনাৰ একাগ্ৰতা বৃদ্ধি কৰিব আৰু আপোনাৰ পঢ়া শুনাত মনোনিৱেশ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ শক্তিৰ মাত্ৰা বৃদ্ধি পাব। সূৰ্য হৈছে আত্মবিশ্বাস আৰু সজীৱতাৰ কাৰক। গতিকে আপুনি আগতকৈ অধিক সক্ৰিয় অনুভৱ কৰিব পাৰে। অৱশ্যে আপোনাৰ খাদ্য অভ্যাস আৰু দৈনন্দিন কাম কাজৰ প্ৰতি বিশেষ গুৰুত্ব আৱশ্যক। কিছুমান মেষ ৰাশিৰ জাতক জাতিকাই এই সময়ছোৱাত ভ্ৰমণৰ সুযোগ পাব পাৰে। এই ভ্ৰমণ ব্যৱসায়, কৰ্মসংস্থাপন বা ধৰ্মীয় কাৰণত হ'ব পাৰে। এই ভ্ৰমণৰ পৰা লাভৱান হোৱাৰ লক্ষণ দেখা গৈছে। এতিয়া এই প্ৰৱেশৰ সময়ত দেখা দিব পৰা নিৰ্দিষ্ট যি আপোনাৰ চিন, সেইবোৰৰ বিষয়ে আলোচনা কৰোঁ। যদি নতুন মানুহৰ সৈতে আপোনাৰ যোগাযোগ হঠাতে বৃদ্ধি পায়, ধৰি লওক আপোনাৰ নতুন মানুহ আপুনি যোগাযোগ
এনে যদি বৃদ্ধি পাইছে, দীৰ্ঘদিনীয়া কাম যদি অগ্ৰগতি আৰম্ভ হয়, যদি আপুনি আপোনাৰ আত্মবিশ্বাসৰ উত্থান অনুভৱ কৰে, যদি পুৰণি বিবাদ সমাধান আৰম্ভ হয়, তেতিয়া বুজিব যে আপোনাৰ জীৱনত সূৰ্যৰ ইতিবাচক প্ৰভাৱ সক্ৰিয় হৈছে। প্ৰিয় দৰ্শক, গ্ৰহবোৰে সুযোগ প্ৰদান কৰে, কিন্তু সফলতাৰ বাবে প্ৰচেষ্টাৰ প্ৰয়োজন। গতিকে এই সময়ত এলাহৰ পৰা আঁতৰি থাকিব, নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক, বহুদিনৰ পৰা স্থগিত ৰাখি থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। এতিয়া কিছুমান বিশেষ প্ৰতিকাৰৰ বিষয়ে জানো আহক। প্ৰতিদিনে পুৱা আপুনি তামৰ পাত্ৰত পৰা আপুনি সূৰ্য দেৱতাক পানী আগবঢ়াওক। তামৰ পাত্ৰ এটা ল'ব আৰু সূৰ্য দেৱতাক আপুনি কি কৰক, পানী আগবঢ়াওক। ওম ঘৃণী সূৰ্যাই নমঃ, যি আপোনাৰ মন্ত্ৰ আছে 108 বাৰ পাৰিলে আপুনি আবৃত্তি কৰিব পাৰে। আৰু দেওবাৰে পাৰিলে আটা, গুড়, ৰঙা কাপোৰ আপুনি পাৰিলে দুখীয়াক দান কৰক। আপোনাৰ পিতৃ মাতৃ আৰু শিক্ষকক সন্মান কৰক। এই প্ৰতিকাৰে সূৰ্যৰ আশীৰ্বাদ আৰু অধিক বৃদ্ধি কৰিব পাৰে। ভাগ্যৰ দৃষ্টিকোণৰ পৰা এই সময়ে আপোনাৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে। বহু প্ৰত্যাশিত সুযোগ এতিয়া আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। বহুতে হঠাতে আৰ্থিক লাভ, সন্মান বা কোনো ডাঙৰ কৃতিত্বৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে এই কথা মনত ৰাখিব, আদ্ৰা যিহেতু ৰাহুৰ নক্ষত্ৰমণ্ডল, গতিকে কোনো ধৰণৰ সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব। লোভ পৰিহাৰ কৰক, বেয়া সংগীৰ পৰা আঁতৰি থাকক, বুদ্ধিমানৰ দৰে সিদ্ধান্ত লওক। ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়িলে এই সময়ে আপোনাৰ জীৱনত দিশ সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক, সামগ্ৰিকভাৱে 2026 চনৰ 22 জুন তাৰিখৰ পৰা আৰম্ভ হোৱা এই সময়ছোৱাই মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেৰিয়াৰ, ধন, সন্মান, পৰিয়াল, ব্যক্তিগত বৃদ্ধিৰ ক্ষেত্ৰত শুভ লক্ষণ কঢ়িয়াই আনে। বহুতো অপূৰণীয় সপোন হয়তো পূৰ্ণতাৰ দিশে আগবাঢ়িব। কঠোৰ পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা থাকে আৰু ভাগ্যই আপোনাৰ অনুকূল হ'ব পাৰে। গতিকে বন্ধুসকল, যদি আপুনি মেষ ৰাশিৰ জাতক জাতিকা হয়, তেন্তে ইতিবাচক মনোভাৱ বজাই ৰাখক, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ কাম অব্যাহত ৰাখক, কাৰণ আগন্তুক সময়ে আপোনাক নতুন সফলতা, নতুন সুযোগ, নতুন আনন্দ কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আজি সূৰ্যদেৱৰ নক্ষত্ৰ পৰিৱৰ্তনৰ যি মেষ ৰাশিৰ ওপৰত যি প্ৰভাৱ, আজি মেষ ৰাশিৰ যি ফলাফল। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ, বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত জয় শ্ৰীৰাম কমেণ্ট কৰিব বা জয় সূৰ্যদেৱ কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।